নগাঁৱত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কৰ্মশালা সম্পূৰ্ণ। শুকুৰবাৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰালত এডভান্টেজ আছামক বিষয়বস্তু হিচাপে লৈ এক কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ। কৰ্মশালাত বাণিজ্য আৰু উদ্যোগ বিভাগৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ বিষয়ববীয়াসকলৰ লগতে উদ্যোগী ব্যৱসায় আত্মসহায়ক গোট, FPC, বিনিয়োগী ঔদ্যোগিক সংগঠন আদিয়ে অংশগ্ৰহণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি ফাৰ্ষ্ট আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক নগাঁৱৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ পিছত ফাৰ্ষ্ট আহিছোঁ আৰু আপোনালোকে দেখিছে জাষ্ট আমি এডভান্টেজ আছাম 2 25 আৰু 26 তাৰিখ অনুষ্ঠিত হ'ব আৰু আমাৰ ঝুমুৰ নৃত্য 24 তাৰিখ অনুষ্ঠিত হ'ব। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী নিজে উপস্থিত থাকিব। ঝুমুৰ নৃত্য আৰু 25 তাৰিখ এডভান্টেজ আছাম এইটো উদ্বোধন হ'ব আৰু আপোনালোকে দেখিছে যে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেককেইটা ষ্টেটৰ লঘু আৰু গুৰু উদ্যোগ তেওঁলোকে সন্মতি জনাইছে যে অসমত আহি ইণ্ডাষ্ট্ৰী গঢ়াৰ তেওঁলোকে আগ্ৰহ জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী যেনেকুৱা গোটেই ভাৰতবৰ্ষৰ বেংগলোৰ হওক, কলকাতা হওক, দিল্লী হওক, মুম্বাই হওক, গুজৰাট হওক, প্ৰত্যেককেইটা ষ্টেটে কেপিটেলে গৈছে আৰু আমাৰ বিদেশত জাপান, কোৰিয়া, থাইলেণ্ড প্ৰত্যেকটা কাণ্ট্ৰিত গৈছে। উদ্দেশ্য এটাই যে অসম যাতে এটা ইণ্ডাষ্ট্ৰিয়েল হাব হিচাপে প্ৰতিষ্ঠিত হয় আৰু আমাৰ যিটো গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এটা মিডিল পইণ্ট আৰু বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰীজীৰ যিটো নীতি এক্ট ইষ্ট পলিচি তাতে আমাৰ যিটো মানে ইষ্ট এছিয়ান যিটো আমাৰ এছিয়াৰ লগত বিশেষতঃ মানে দক্ষিণ পূব এছিয়াৰ লগত যে কানেক্টিভিটি হ'ব তাৰ উদ্দেশ্যে যেনেকুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰি গৈ আছে তাৰ কাৰণে আজি বহুত মানে কৃতজ্ঞতা জনাইছোঁ। আজি ইয়াত আমি গোটেই আমাৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ যিমান আমাৰ উদ্যোগী আৰু আমাৰ কেইটামান ষ্টাৰ্টআপ বা আমাৰ ইয়াত ৰাইচ মিলৰ আছে বা আমাৰ সৰু সৰু যে তেওঁলোকে লঘু উদ্যোগ যোনে চলায় তেওঁলোকক আমন্ত্ৰণ কৰা হৈছিলে যে তেওঁলোকে এডভান্টেজ আছাম 2 মানে পূৰা এৱাৰনেছৰ কাৰণে আজি ইয়াত মিটিং হৈছে আৰু সকলোৱে খুব ছাপোৰ্ট কৰিছে আৰু খুব ভাল পাইছে আৰু তেওঁলোকে যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যাতে এডভান্টেজ আছাম 2 সকলোৱে যাতে যোগদান কৰে আৰু তাতে যাতে মানে সকলৰ যাতে ছাপোৰ্ট থাকে কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা উদ্দেশ্য যে ইণ্ডাষ্ট্ৰিয়েল হাব হ'লে আমাৰ যে অসমৰ ল'ৰা ছোৱালী বাহিৰত যেনেকুৱা বেংগলোৰ, দিল্লী, মুম্বাই গৈ আছে এইটো আৰু তেতিয়া আমি ইয়াত কৰ্মসংস্থানৰ ব্যৱস্থা হ'ব। ইয়াত তেওঁলোকে মা দেউতাৰ লগত থাকি কৰ্মসংস্থানৰ যি ব্যৱস্থা এইটো এটা ডাঙৰ মানে কাম চলি আছে আৰু প্ৰয়াস চলি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ। আপোনালোকে দেখিছে যে টাটাত ছেমি কণ্ডাক্টাৰ আমাৰ জাগিৰ ৰোডত খুব ফাষ্ট কাম চলি আছে। তো তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ আৰু যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাতে সাফল্যমণ্ডিত এইটো কাৰণে প্ৰত্যেকটা জিলাত এনেকুৱা এৱাৰনেছৰ ব্যৱস্থা কৰা হৈছে। আৰু এটা কথা কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ঘোষণা কৰিছে যে অক্টোবৰৰ ভিতৰত সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ কৰিব লাগিব। আপুনি নতুনকৈ মন্ত্ৰিত্ব পাইছে, নগাঁৱৰ দৰে গুৰুত্বপূৰ্ণ জিলাৰ আপুনি অভিভাৱক মন্ত্ৰী, এতিয়া কি ক'ব? আজি অলপ পিছত আমি মানে ডিষ্ট্ৰিক্ট লেভেল আমাৰ ৰিভিউ মিটিং হ'ব এবং ৰিভিউ মিটিঙত আমি প্ৰত্যেককেইটা ডিপাৰ্টমেণ্টৰ ওপৰত অধ্যয়ন কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশ আছে এইটো পালন কৰিবই লাগিব। আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যিটো আগ্ৰহ কৰে বা যি নিৰ্দেশ দিয়ে এইটো সকলোৱে অক্ষৰে পালন কৰে আৰু এইটো প্ৰতিফলিত হয়, কামত প্ৰতিফলিত হয়, তাতে কোনো সন্দেহ নাই। আৰু আমি জানো নগাঁৱৰ আমি যিটো অলৰেডি PPT যিটো পাইছোঁ তাতে নগাঁৱৰ বিশেষকৈ প্ৰত্যেককেইটা ছেক্টৰৰ মাজত কেইটামান ছেক্টৰত খুব ভাল কাম চলি আছে।
এইটো আমি দেখিছোঁ। এটা কথা আপুনি ভাষণ প্ৰসংগত কৈছে বা নগাঁৱৰ বিধায়কগৰাকীকো চমুৱাই ইয়াত এয়াৰপৰ্টৰ ব্যৱস্থা কৰিব পাৰি নেকি? তেনেকুৱা ব্যৱস্থা আপুনি মুখ্যমন্ত্ৰী এইটো আমাৰ মাননীয় বিধায়ক মহোদয় ৰূপক শৰ্মা মহোদয়ে কৈছে, আৰু বিশেষকৈ নগাঁও দুটা নেশ্যনেল হাইৱেৰ একদম মিডিল পইণ্ট, আৰু ইয়াত বহুত মানে প্ৰগ্ৰেছ হোৱাৰ বহুত ব্যৱস্থা আছে। বেচিকেলি ইণ্ডাষ্ট্ৰি ছেক্টৰ ডেভেলপমেণ্টৰ কাৰণে নগাঁও, মৰিগাঁও, হোজাই বা জাগিৰোড বহুত পটেঞ্চিয়েল আছে। আর মাননীয় মুখ্যমন্ত্রী মহোদয়ের প্রয়াস যাতে এইসব এরিয়াত ইন্ডাস্ট্রি আরও গড়ি উঠে, তার কারণে আপোনালোকে অলপ টাইম দিব আর এইটো কামত পরিণত হ'ব।